আজি আমাৰ তৃণমূল কংগ্ৰেছৰ উত্তৰ কামৰূপ জিলাৰ কাৰ্যনিৰ্বাহক সভা আছিলে। ইয়াত আমাৰ যুৱ তৃণমূল কংগ্ৰেছ, মহিলা কংগ্ৰেছ আৰু আমাৰ যিবোৰ বুথ পৰ্যায়ৰ কৰ্মী সকলোৰে লগত পাতি আগন্তুক আমি 7 মাহ পিছত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে কি ধৰণে আগবাঢ়িব লাগে সেই বিষয়ে আলোচনা কৰিলোঁ। উত্তৰ কামৰূপৰ হাজো, শুৱালকুছি, ৰঙিয়া আৰু কমলপুৰ এই 3টা সমষ্টিতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব, এইটো আমি সিদ্ধান্ত ল'লোঁ। এই সমষ্টিত বিজেপিৰ বিধায়ক যোৱাবাৰহে জয়লাভ কৰিছে, তাৰ আগত কোন আছিলে? গতিকে কাৰ অস্তিত্ব আছে কাৰ অস্তিত্ব নাই সেইটো সিদ্ধান্ত ৰাইজে ল'ব আৰু নিৰ্বাচনৰ ফলাফলৰ পিছত গম পাব। ইয়াত কোন দলৰ শক্তি কিমান আছে, কোনে কেনেকুৱা সংগঠন কৰিছে, এইটোতো মুখ্যমন্ত্ৰীৰ গাত লাগি থকা সমষ্টি। ইয়াতেতো যোৱাবাৰ ধৰি লওক তৃণমূল কংগ্ৰেছ আমি প্ৰাৰ্থিত্ব দিয়া নাছিলোঁ, কিন্তু তথাপিতো ইয়াত 2টা দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিলে। গতিকে এইবিলাক মুখ চুপতি কথা, কিন্তু আমি আমাৰ দলৰ কথাই ক'ব পাৰোঁ যে কমলপুৰ সমষ্টিত আমাৰ তৃণমূল কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী থাকিব, সেইটো নিশ্চিত কথা হ'ব। দলৰ হাইকমাণ্ডৰ কথা পাতি আমি সিদ্ধান্ত লৈছোঁ। আজি কৰ্মীসকলক আমি এই মেছেজটো পাছ কৰিলোঁ ইয়াতে যে আমাৰ কমলপুৰ সমষ্টিত তৃণমূল কংগ্ৰেছৰ অহা বিধানসভাত প্ৰাৰ্থী থাকিব। আৰু কোন সমষ্টি থাকিব? কামৰূপ, আমাৰ উত্তৰ কামৰূপৰ হাজো, শুৱালকুছি, য'ত আমাৰ পূৰ্বে TMCৰ বিধায়ক 2011 চনত আছিলে, তাত থাকিব। ৰঙিয়াত থাকিব, ৰঙিয়াটো মোৰ গৃহ সমষ্টি, আৰু কমলপুৰ, এই 3টাতে থাকিব আমাৰ। চাওক, ৰাহুল গান্ধী অসম ভ্ৰমণলৈ সাজু হৈছে, কংগ্ৰেছৰ নতুন কমিটি গঠন হৈছে, খুব ভাল কথা। কিন্তু মোৰ লগতে বা আমাৰ দলৰ লগতে অসমৰ ৰাইজৰ এটা প্ৰশ্ন থাকি গ'ল। ৰাহুল গান্ধী আহিব 16 তাৰিখে বিমানবন্দৰ, গুৱাহাটী বিমানবন্দৰৰ পৰা তেওঁ যাব বেয়া ৰাস্তা, ছয়গাঁৱলৈ গ'লে 2 ঘণ্টা লাগে। ছয়গাঁৱত কৰ্মী সভা দিছে, অথচ গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰী সমষ্টি 10 মিনিটৰ ভিতৰত পায়, মুখ্যমন্ত্ৰীৰ সমষ্টি। গোটেই অসমত মুখ্যমন্ত্ৰীৰ লগত গৌৰৱ গগৈৰ যুদ্ধ হৈ আছে, আৰু কংগ্ৰেছত থকা যিবিলাক ৰেকিব জাতীয় দালাল বিজেপিৰ এজেণ্ট আছে, তেখেতসকলে গৌৰৱ গগৈক বিপথে পৰিচালিত কৰি মুখ্যমন্ত্ৰীৰ সমষ্টিত, য'ত 10 মিনিটতে পায় বিমানবন্দৰৰ পৰা, তাত নিদি ছয়গাঁৱত দিছে, তাকো কৰ্মী সভা। গতিকে গৌৰৱ গগৈ ভাল নেতা, কিন্তু বিজেপিৰ এজেণ্টসকলৰ মতে যদি গৌৰৱ গগৈ দলটো চলাব যায়, ভূপেন বৰাক কৰি বেয়া ফলাফল পাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।